লখিমপুৰ জিলা বাদলিপৰা জামে মছজিদৰ সৌজন্যত বিশ্ব শান্তিৰ বাবে পবিত্ৰ কুৰাণ খতম আৰু প্ৰথম বাৰ্ষিক বিশাল দিনী জলচাহৰ আয়োজন কৰা হয়। বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা বিশাল দিনী জলচাহৰ পুৱাৰে পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উদ্বহ, চকী খেল, কবিতা আবৃত্তি, গজল, জিকিৰ আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। নিশালৈ বিশাল দিনী জলচাহৰ মূল সভাখনি আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন মুফাছিৰে কুৰাণ হাফিজ আৰু কাৰী হজৰত মৌলানা মুফতি ছাইফুদ্দিন আহমেদ বুলবুলিৰ লগতে খেলমাটিৰ জামে মছজিদৰ প্ৰেছ ইমাম হাফিজ আৰু কাৰী মৌলানা ৰফিকুল ইছলাম গুলজাৰ হুছেইনৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি। আমি বাদলিপৰা জামে মছজিদ পৰিচালনা সমিতি আৰু আমাৰ স্থানীয় যুৱকসকলে মিলি আমি প্ৰথমবাৰৰ বাবে প্ৰথম বাৰ্ষিক আমি দিনী জলচা আমাৰ এই বাদলিপৰা আমাৰ এই স্থানতে আমি অনুষ্ঠিত কৰিব লৈছোঁ। আমাৰ উদ্দেশ্য যে ইছলামৰ যিটো প্ৰকৃত আপোনাৰ অৰ্থ যে শান্তি যাতে আমাৰ মাজত প্ৰতিষ্ঠা হয়। বৰ্তমান আমাৰ সমাজৰ যি বিশৃংখল পৰিৱেশ, আপোনাৰ ড্ৰাগছ, মদ, ভাং, জুৱাই আমাক যে চাৰিওফালৰ পৰা চালি ধৰিছে, সেই বস্তুসমূহ যাতে আমি নিৰাময় কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলো ৰাইজক আজি আমাৰ এই অনুষ্ঠানত আহি উপস্থিত হ'বৰ বাবে আহ্বান জনাইছোঁ। কাৰণ এই অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি আহি বক্তব্য ৰাখিব। ইছলাম তথা বৰ্তমান সমাজ ব্যৱস্থাৰ ওপৰত তেওঁলোকে বক্তব্য ৰাখিব। গতিকে বক্তব্যসমূহ শুনি যাতে আমি নিজকে আমি আত্মশুদ্ধি কৰিব পাৰোঁ, তাৰ কাৰণে আমি আশা কৰিছোঁ। আৰু আমি যে অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ, ইয়াত আমাৰ স্থানীয় ৰাইজ হওক বা আমাৰ ওচৰ চুবুৰীয়া যিসমূহ ৰাইজ আছে, সকলোৱে যেনেধৰণে সহায় সহযোগ কৰিছে আমি নথৈ আনন্দিত হৈছোঁ। আৰু আমি অনাগত দিনত আমি সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ। আৰু বিশেষকৈ এটা কথা আপোনালোকক আমি জনাব বিচাৰিছোঁ যে আমাৰ এই অনুষ্ঠানৰ শেষত ৰাতি 9 বজাত বিশ্ব শান্তিৰ বাবে দোৱা অনুষ্ঠান অনুষ্ঠিত হ'ব। গতিকে সেই দোৱা অনুষ্ঠানত যাতে সকলো ৰাইজ উপস্থিত থাকে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। আমাৰ এই পিছপৰা অঞ্চলত বাদলিপৰা জামে মছজিদৰ সৌজন্যত আমাৰ এদিনীয়া কাৰ্যসূচীৰে আমাৰ বিশ্ব শান্তিৰ কামনাৰে কুৰাণে খতমে আমাৰ দিনী জলচাখনি অনুষ্ঠিত কৰা হৈছে। উক্ত জলচাহৰ বাবে আমাৰ ইয়াত প্ৰায় 4-5খন গাঁৱৰ ৰাইজ একত্ৰিত হৈছে। আৰু উক্ত জলচাহত আমাৰ মক্তবৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আমি খেলৰ অনুষ্ঠান ৰাখিছোঁ। ইতিমধ্যে আমাৰ খেল প্ৰতিযোগিতাসমূহ হৈ আছে আৰু নিশা প্ৰায় 6মান বজাতে আমাৰ মুখ্য অনুষ্ঠান আছে। আৰু মুখ্য অতিথি হিচাপে আমাৰ বক্তব্য ৰাখিব আমাৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন বক্তা মুফাছিৰে মহম্মদ ছাইফুদ্দিন আহমেদ চমুকৈ বুলবুলি চাহাবে। আৰু থাকিব মুখ্য কাৰী হিচাপে আমাৰ গুলজাৰ হুছেইন চাহাব। আৰু মুখ্য অতিথি হিচাপে থাকিব আমাৰ খেলমাটি মছজিদৰ প্ৰেছ ইমাম ৰফিকুল আলী চাহাব। আৰু উক্ত অনুষ্ঠানৰ বাবে আমাৰ ৰাইজৰ যি সঁহাৰি আৰু ৰাইজৰ যি আশীৰ্বাদ, সেই আশীৰ্বাদ যথেষ্ট আমি পাইছোঁ আৰু সেয়ে আমি নথৈ আনন্দিত হৈছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।